আৰু কিমান অন্যায় দেখাৰ পিছত ঘৃণাত থু পেলাই দিবলৈ মানুহবোৰ সাহসী হৈ উঠিব। আৰু কিমান অত্যাচাৰ সহ্য কৰাৰ পিছত মানুহৰ কণ্ঠবোৰে বিচাৰি পাব পৃথিৱীৰ আটাইতকৈ তীক্ষ্ণ শব্দবোৰ। সঁচাকি মিছাকি সকলো বুজাৰ পিছতো কেতিয়ালৈ মানুহবোৰে ইমান নিৰ্লিপ্তভাৱে চকু মুদি থাকিব পাৰিব? গুজৰি গুমৰি বুকুৰ মাজতে নিতাল মৰা হেজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি কেতিয়া আৰম্ভ হ'ব সিদ্ধাৰ্থৰ কঠিন যাত্ৰা? বলি হবি কিমান অন্যায় ভ্ৰষ্টাচাৰ দুৰ্নীতি চাই ৰবি নেকি? ঘূৰি আহিব বুলি সুদিন পদে পদে পাওঁ লক্ষ্মণ দেখা য'ত মিছাক নোৱাৰি সত্যৰ পৰা জয়। হত্যা লুণ্ঠন মাৰপিট ধৰ্ষণ দেখিও নেদেখা কৰা তই অভিনয়। শিহৰণ এক অদ্ভুত জাগি উঠে উমি জ্বলি উঠে এই দাবানল। অগণন য'ত ক্ষোভ জমা হয় তাতে প্ৰতিপল নিগৰিত হয় কোলাহল। নামানে কোনো বাধাৰ প্ৰাচীৰ বৈ যাব খোজে এই সুত অগণিত লুণ্ঠিত জনতাৰ স্তম্ভিত মুখ দেখি ৰাৱণ ৰাজ্যত কৰিব খোজো মই আজি। লংকা কাণ্ড পদে পদে পাওঁ লক্ষ্মণ দেখা য'ত মিছাক নোৱাৰি সত্যৰ পৰা জয়। হত্যা লুণ্ঠন মাৰপিট ধৰ্ষণ দেখিও নেদেখা কৰ তই অভিনয়। কিয় কৰ অভিনয়? ক্ৰুশবিদ্ধ সময়ৰ গৰ্ভবিদাৰী ফেনে ফুটুকাৰে উজাই আহক অতদিনে হেঁচি ৰখা সমস্ত যন্ত্ৰণা। প্ৰশ্ন কৰিলেহে থাকি যায় উত্তৰৰ সম্ভাৱনা। উভতি অহাৰ বাট বন্ধ কৰিলেহে উন্মুক্ত হয় সন্মুখৰ পৃথিৱী। আৰু কিমান হেৰুৱাৰ পিছত প্ৰাপ্যৰ দাবীত মোৰ দেশৰ মানুহ জিভাত আওঠা কঢ়িয়াই জোকাৰি উঠিবা প্ৰত্যাহ্বানৰ তৰ্জনী আউলি। আৰু কিমান অন্যায় দেখাৰ পিছত কেনেদৰে কোনে আৱিষ্কাৰ কৰিব পাৰে নিজৰ বাবে নিৰাপদ অৱস্থান? বেমাৰত আক্ৰান্ত যেতিয়া পৃথিৱীৰ বতাহ সুবিধাজনক দূৰত্বতেই যদি অৱস্থান কৰে সকলোৱে
এই অনিৰাপদ পৃথিৱীত লজ্জাহীনভাৱে বেয়া দিন চলিছে বুলি কোৱাৰ অধিকাৰ জানো থাকিব আমাৰ? বেয়া দিন চলিছে বুলি কোৱাৰ অধিকাৰ জানো থাকিব আমাৰ? Soledad,